নিউজ প্লাস বিশেষৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ, মই সমুজ্জ্বল দত্ত। এই অনুষ্ঠানটো আজি অতিকৈ গুৰুত্বপূৰ্ণ। এই অনুষ্ঠানটো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষা ক্ষেত্ৰখনৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। আজি আমাৰ অনুষ্ঠানত আমি আমন্ত্ৰণ জনাই আনিছো বৰঠাকুৰ IAS একাডেমীৰ মুখ্য কাৰ্যবাহী বিষয়া দোনা বৰঠাকুৰ আমাৰ সৈতে আছে। আদৰণি জনাইছো অনুষ্ঠানলৈ। নমস্কাৰ। আমাৰ সৈতে আছে ভূগোল বিভাগৰ ফেকাল্টি মৃত্যুঞ্জয় শৰ্মা। আদৰণি জনাইছো অনুষ্ঠানলৈ। আমাৰ সৈতে আছে এথিক্সৰ ফেকাল্টি শশাংক শেখৰ। আকৌ স্বাগতী। ইতিমধ্যে UPSCৰ বাবে আপুনি প্ৰস্তুতি কেনেদৰে চলাব সেই প্ৰশ্নটো বিভিন্নজনে বিভিন্ন সময়ত কৰি থাকে। APSCৰ বাবে প্ৰস্তুতি কেনেদৰে চলাব সেই প্ৰশ্নটো বিভিন্ন সময়ত উত্থাপন হয়। এই বিষয়কেইটা আলোচনা কৰিবৰ বাবে আৰু এই বিষয়খিনিক আলোচনা কৰি অসমৰ ছাত্ৰ ছাত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰশাসনিক বিষয়া হোৱাৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়ি যাব পাৰিব সেই কামখিনি কৰাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বৰঠাকুৰ IAS একাডেমীয়ে। বিগত 5 বছৰে যদি অসমৰ APSC ক্ষেত্ৰখনত বৰঠাকুৰ IAS একাডেমীৰ এটা বিশেষ নাম আছে। ইতিমধ্যে গৌৰৱোজ্জ্বল এই 5টা বছৰ বুলি ক'ব লাগিব, যি 5টা বছৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বৰঠাকুৰ IAS একাডেমীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কেৱল 5টা বছৰেই নহয়, দীৰ্ঘ সময় ধৰি অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ শৈক্ষিক ক্ষেত্ৰখনত এটা বিশেষ নাম আছে এই প্ৰতিষ্ঠানখনৰ। আমাৰ সৈতে আছে বৰঠাকুৰ IAS একাডেমীৰ CEO দোনা বৰঠাকুৰ বাইদেউ। মই প্ৰথমেই আপোনাক বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু বৰঠাকুৰ IAS একাডেমীয়ে ইমান এটা সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু APSCৰ ক্ষেত্ৰখনত মই এটা কথা উল্লেখ কৰিছোঁ দৰ্শকসকলৰ জ্ঞাতাৰ্থে, যে বৰঠাকুৰ IAS একাডেমীৰ যিসকল শিক্ষাৰ্থী পঢ়িবলৈ আহে, যিসকল শিক্ষাৰ্থীয়ে কোচিং কৰিবলৈ আহে, তেওঁলোক সেইসকল শিক্ষাৰ্থীয়ে ভাল এটা ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে, এটা ঈৰ্ষান্বিত ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে, আৰু যিটো ৰাজ্যখনৰ বাবে অতিকৈ গৌৰৱৰ বিষয়। আৰু মই দোনা বৰঠাকুৰ বাইদেউক প্ৰথমে সুধিব বিচাৰিছোঁ যে আপোনালোকৰ যিটো যাত্ৰা, এই সফলতাৰ যাত্ৰা কেতিয়া আৰম্ভ হৈছিল, আৰু এই সফলতাৰ যাত্ৰা কৰিবলৈ যাওঁতে, সফলতাৰ যাত্ৰাত আগুৱাবলৈ যাওঁতে আপোনালোকে হয়তো বহু ঘাত প্ৰতিঘাত পাৰ কৰিবলগীয়া হৈছে, কিন্তু কেতিয়াৰ পৰা যাত্ৰাটো আৰম্ভ হৈছিল, কেনেদৰে আগবাঢ়ি আহিল, আৰু কেনেদৰে আজি এই সফলতাৰ শিখৰত উপনীত হ'বলৈ সক্ষম হৈছে? প্ৰথমে আপোনাক সেইটো সুধিছোঁ। হয়, ধন্যবাদ। সমূহ আমাৰ নিউজ চেনেলটোৰ প্ৰত্যেকগৰাকীলৈ মই ধন্যবাদ জনাইছোঁ। একচুৱেলি কিবা এটা কাম কৰিবলৈ যাওঁতে আপোনাৰ ঘাত প্ৰতিঘাত আহে, আৰু 2014 চনত আমি এইখন আৰম্ভ কৰিছিলোঁ। মোৰ নিজৰ ঘৰতে আৰম্ভ কৰা হৈছিলে, গান্ধী বস্তিৰ ঘৰত। আমাৰ তলৰ ফ্ল'ৰটোত আৰম্ভ কৰিছিলোঁ। তেতিয়া বহুত মানে আমি ভয় খাই আছিলোঁ যে এনেকুৱা এটা কাম কৰিবলৈ ওলাইছোঁ যিটোত বা ষ্টুডেণ্ট আহে নে নাহে নে, পৰীক্ষামূলকভাৱে তেতিয়া সেইটো আৰম্ভ কৰিছিলোঁ। 7জন মাত্ৰ ডেম' ক্লাছৰ ষ্টুডেণ্ট আহিছিলে আমাৰ সেইদিনাখন। তাৰপিছৰ পৰা বহুত সময় বাগৰি গ'ল, লাহে লাহে বহুত কথা ওলাল। তেতিয়া আমাৰ একদম পূৰা কম্পিটিশ্যনত আছিলে চাণক্য, কেনেকৈ আহিব বৰঠাকুৰ IAS একাডেমী, এইটো হ'বই নোৱাৰে। গতিকে মোৰ হাজবেণ্ডো দিলীপ বৰঠাকুৰ, স্বৰ্গীয় দিলীপ বৰঠাকুৰ, তেখেত এজন IAS বিষয়া আছিলে। গতিকে তেনেকুৱা ক্ষেত্ৰত বহুত সেই পৰিৱেশটোৱে পাই আহিছিলোঁ। আৰু যেতিয়া বাহিৰলৈ গৈছিলোঁ তেতিয়া দেখিছিলোঁ বহুত ভাল ভাল ইনষ্টিটিউটত আমাৰ অসমৰো বহুত ষ্টুডেণ্ট যায় পঢ়িবৰ কাৰণে, কিন্তু তাত ফিজবিলাক বহুত বেছি। তাত থকা খোৱাৰ পৰা আৰম্ভ কৰি এখন বাহিৰৰ জেগাত চাবলৈ গ'লে ফিজবিলাক বহুত বেছি হয়, আৰু আমাৰ অসমৰ বহুত মেৰিটিয়াছ ল'ৰা ছোৱালীয়ে ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে সেইটো এফৰ্ড কৰিব নোৱাৰে। তেতিয়া আমি ভাবিছিলোঁ যদি আমি তেনেকুৱা এখন ইনষ্টিটিউট আমাৰ অসমত খোলোঁ, আৰু তাত আমি যদি কম ৰেটত কম ফিজ লৈ আমি ষ্টুডেণ্টবিলাকক একোজন ভাল অফিচাৰ আমি কৰিব পাৰোঁ, আমাৰ দেশৰ কাৰণে সেইটো এটা ডাঙৰ গৌৰৱ হ'ব। আৰু সেই কথাটো ভাবিয়েই আমি আচলতে সেই কামটোত আমি আগবাঢ়িছিলোঁ। লাহে লাহে আমাৰ ষ্টুডেণ্ট বাঢ়িল এটা দুটাকৈ। সেইখিনি সময় বহুত ষ্ট্ৰাগলিঙৰ সময়, আপোনাক কি ক'ম। তেনেকৈ গৈ পেলাই আমাৰ অলপ ষ্টুডেণ্ট আহিল। তাৰ লগত আমাৰ বিভিন্ন ৰাইভেল আছে। এখন বিজনেছৰ ক্ষেত্ৰত যেতিয়া এগৰাকী লেডি নামে, বিশেষকৈ মই বাকীবিলাকৰ কথা নকওঁ, আমাৰ অসমত মই দেখিছোঁ যেতিয়া লেডি নামে তেখেতক পিছফালৰ পৰা টানিবলৈ কিন্তু এটা মানে বহুত শক্তিয়ে ষ্টিল এতিয়ালৈকে লাগি থাকে। কিন্তু ভগৱানৰ আশীৰ্বাদত আৰু নিজৰ ওপৰত থকা আত্মবিশ্বাসৰ কাৰণে মই এতিয়ালৈকে এই ক্ষেত্ৰত কোনো ক্ষেত্ৰত কম্প্ৰমাইজ নকৰোঁ। তাৰমানে আৰু মই কোৱালিটিৰ ওপৰত কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। মই যেতিয়া ভাবিছোঁ এজন ষ্টুডেণ্টক মই এজন ভাল অফিচাৰ কৰি উলিয়াম,
তেতিয়াহ'লে মই কোৱালিটিৰ লগত কিয় কম্প্ৰমাইজ কৰিম তেওঁৰ পৰা মই যিটো ফিজ লৈছোঁ তেওঁক মই সেইটো উল্টাই দিম এটা সন্মানৰ সতে গতিকে মোৰ একচুৱেলি ধাৰণাটো আছিল সেইটো আৰু তাৰপিছত আমি আমাৰ নতুন এটা ব্ৰাঞ্চ খুলিলোঁ জোনালীত যেতিয়া আমাৰ ষ্টুডেণ্ট লাহে লাহে বাঢ়ি গ'ল তেতিয়া আমি জোনালীলৈ আহিলোঁ জোনালীৰ পিছত আমি ভগৱানৰ কৃপাত শিলপুখুৰীত এটা ব্ৰাঞ্চ খুলিলোঁ আমাৰ তেনেকৈ 2014ৰ পৰা যাত্ৰাটো আমাৰ আৰম্ভ হৈছে তাৰ মাজত আপোনাৰ ভাল ৰিজাল্ট হৈছে আমাৰ তাৰ পৰা বহুতখিনিয়ে পাইছে আৰু যেতিয়া আমাৰ ষ্টুডেণ্টবিলাকে পায় তেতিয়াও এটা মানে আপোনাক মই কৈছোঁৱে বহুত কণ্ট্ৰভাৰ্চি বৰঠাকুৰ আই এছ একাডেমি সদায় কণ্ট্ৰভাৰ্চিত থাকে এই বস্তুটো কিয় হয় মই এতিয়ালৈকে বস্তুটো বুজি পোৱা নাই দেই কি মানে কেনেকুৱা ধৰণৰ কথা হয় কিন্তু যি কি নহওক আমাৰ যেতিয়া ষ্টুডেণ্টবিলাকে পায় তেতিয়া আচলতে প্ৰত্যেকটো ষ্টুডেণ্টেই মোৰ কাৰণে একোজন ছাত্ৰ ছাত্ৰীবিলাক মোৰ কাৰণে নিজৰ সন্তানৰ নিচিনা তেওঁলোক যেতিয়া পঢ়িবলৈ আহে পঢ়িবলৈ অহাৰ পিছত তেওঁলোক যেতিয়া সফলতা লাভ কৰে তেওঁলোকৰ মুখতো সন্তুষ্টিৰ হাঁহি সেইটোতকৈ ডাঙৰ প্ৰাপ্য মোৰ কাৰণে একো নহয় আচলতে যেতিয়া একোজন অফিচাৰ আহি পেলাই মোক যেতিয়া ৰুমটোত সোমাই পেলাই কয় হে মেম আমাৰ এনেকুৱা এটা সফলতা আমি আপোনাৰ ইনষ্টিটিউটত পঢ়িয়ে হৈছোঁ অকল ইনষ্টিটিউট বুলি ক'লে অকল মই বা মোৰ কথাটো ক'লে মই এইটো নহ'ব এইটো বহুত বেয়া কথা হ'ব কাৰণ আমাৰ যিখিনি ফেকাল্টি আছে আমাৰ যিখিনি ষ্টাফ আছে তেওঁলোক হ'ল বৰঠাকুৰ আই এছ একাডেমীৰ পিলাৰ তেওঁলোকৰ অবিহনে আমি কৰিব নোৱাৰোঁ আমাৰ ক'ৰ টীমটো ইমানেই ষ্ট্ৰং যে যিকোনো বাধা বিঘিনি আহিলেও আমাৰ সেই আমাৰ টীমটোৱে আমাক সুন্দৰকৈ আগুৱাই লৈ যায় আৰু যেতিয়া ষ্টুডেণ্টখিনি আহি পেলাই তেনেকৈ কয় আচলতে আপোনাৰ এটা কথা চাব আপোনাৰ নিজৰ সন্তানটোৱে পাছ কৰিলে কিবা এটা ভাল ৰিজাল্ট কৰিলে আপোনাৰ যিমান ভাল লাগে ঠিক একেধৰণে প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে যেতিয়া আহি পেলাই কয়হি যে আমি বৰঠাকুৰ আই এছ একাডেমীৰ পৰা পাছ কৰিছোঁ সঁচাকৈ মোৰ বাহিৰা যিমান কথা থাকক যিমান যি নাথাকক যিমান সমস্যা থাকক তেতিয়া কিন্তু এহাত বুকুখন ফুলি যায় কিহৰ কাৰণে জানেনে মই একোজন ভাল অফিচাৰ মই আমাৰ দেশখনক দিব পাৰিছোঁ মানৱ সম্পদ সৃষ্টি কৰিছে প্ৰকৃতপক্ষে মানৱ সম্পদ সৃষ্টি কৰিছে আৰু আমি সেই মানৱ সম্পদৰ বিষয়টো আমি আলোচনা কৰিম পিছলৈ কিন্তু তাৰ লগতে মই এটা কথা কৈ থওঁ যে বৰঠাকুৰ আই এছ একাডেমীয়ে এই বিগত সময়ছোৱাত মানৱ সম্পদ সৃষ্টি কৰি 2014 চনতে সেই সৰু পুলিটো ৰৈছিল এতিয়া লাহে ডাঙৰ হৈছে আৰু আমি আশা প্ৰকাশ কৰিছোঁ যে বৰঠাকুৰ আই এছ একাডেমীয়ে অসমৰ শৈক্ষিক ক্ষেত্ৰখনত মানৱ সম্পদ সৃষ্টিকাৰী বহু কাম কৰি যাওক উত্তৰ পূৰ্বাঞ্চলৰ শৈক্ষিক ক্ষেত্ৰখনৰ বাবে বহু কাম কৰি যাওক বহু কাম কৰিবলগীয়া আছে যিখিনি কৰিব লাগিব আৰু আগন্তুক সময়ছোৱাত সেই মানৱ সম্পদ সৃষ্টিৰ জৰিয়তে যেনেদৰে আগবাঢ়ি গৈছে সকলো শিক্ষাৰ্থীৰ সপোন থাকে আই এছ বিষয়া হোৱাৰ কিন্তু সেই শিক্ষাৰ্থীৰ সপোন বাস্তৱায়িত কৰিবলৈ এটা পথ লাগে সেই পথটো দেখুৱাইছে বৰঠাকুৰ আই এছ একাডেমীয়ে আমাৰ সৈতে বৰঠাকুৰ আই এছ একাডেমীৰ শিক্ষাগুৰু আছে ফেকাল্টি আছে ভূগোল বিভাগৰ ফেকাল্টি মৃত্যুঞ্জয় শৰ্মা আমাৰ সৈতে আছে যেহেতু আমি সমগ্ৰ বিষয়টো আলোচনা কৰিছোঁ যদি আই এছ বিষয়া হ'ব বিচাৰে কি কৰিব লাগিব কি কৰিব নালাগে এনেধৰণৰ বিষয়বোৰো আহে মৃত্যুঞ্জয় শৰ্মা ডাঙৰীয়া কি কৰিব লাগিব আই এছ বিষয়া হ'বলৈ হ'লে হয় ধন্যবাদ সবকে নমস্কাৰ জনাই পেলাই আই এছ বিষয়া হ'বৰ কাৰণে এটা যোনটো সবতকৈ যোনটো বেছিক এটা হেৰি লাগে সেইটো লাগে আমাৰ অলপমান ডেডিকেশ্যন লাগে আৰু এটা লং টাৰ্মৰ কাৰণে আমি যাতে নিজকে মানে পঢ়াৰ প্ৰতি যাতে এটা আগ্ৰহ এটা আমি গঢ়ি তুলিব পাৰোঁ আৰু সেই আগ্ৰহটো যাতে আমি বজাই ৰাখিব পাৰোঁ সেইটো এটা বহুত ডাঙৰ মানে এটা কথা এটা আমাৰ যোনটো ভুল ধাৰণা যোনটো আমাৰ মোষ্টলি মানে অসমীয়া আমাৰ ল'ৰা ছোৱালীৰ মাজত এটা থাকে যে সেইটো যে মানে UPSC বুলি ক'লে এটা বহুত ডাঙৰ বস্তু এটা মানে বহুত ডাঙৰ মানে এটা মানে এখন মানে ৱাল প্ৰত্যাহ্বান যোনখন মানে আমি ক্ৰছ কৰিব নোৱাৰোঁ ইমান ডাঙৰ এখন মানে দেৱাল যে আমি ক্ৰছ কৰিব নোৱাৰোঁ অসমীয়া হৈ পেলাই আমি পাৰিমনে বাৰু মইনো পাৰিমনে সেই ভয়টো তাৰমানে চবতকৈ প্ৰথমতে যোনটো আমাৰ আহি যায় সেইটো এটা ডাঙৰ মানে এটা ক'ব গ'লে ষ্টাম্বলিং ব্লক বুলি যদি আমি ক'ব পাৰোঁ তো সেই হেৰিটো এইকাৰণে আহে কাৰণ কিয় আমি সৰুৰ পৰা ডাঙৰ হওঁ ইয়াতে অসমত আমি পঢ়া শুনা কৰি পেলাই আমাৰ সেই স্কুল এডুকেশ্যনৰ পৰা লৈ পেলাই যোনটো আমি কলেজ হেৰি লৈ পেলাই সেই কম্পিটিটিভনেছটো আমি তাৰমানে ইয়াতে এতিয়ালৈকে বহুত কাৰণত মানে গঢ়ি তুলিব পৰা নাই বা অহা নাই আমাৰ এই ল'ৰা ছোৱালী কেইজনে যেতিয়া আমাৰ বাহিৰত যায় ক'ৰবাত দিল্লীত যায় বা মুম্বাইত যায় বা পুনেত যায় তেতিয়াহ'লে আমি দেখোঁ যে তেওঁলোকে এটা বেলেগ হেৰিত তেওঁলোকে ছাকচেছফুল হৈ পেলাই আহিব মানে সক্ষম হয় তেওঁলোকে সেই ছেইম হেৰিখিনি লৈ পেলাই কোৱালিফিকেশ্যনখিনি লৈ পেলাই তেওঁলোকে ইয়াতে যোনটো বহি থাকে বা এটা সামান্য চাকৰি এটা কৰি পেলাই তেওঁলোকে সুখী হৈ থাকে
সেই বস্তু কাৰণ কিয় মানে তেওঁলোকে ভাবে যে এটা এইটো মোৰ কাৰণে মানে মানে একদম কৰিব নোৱাৰা কাম UPSC ক্ৰেক কৰাটো তাতে গৈ পেলাই সেইটো অলপমান সম্ভৱ হোৱাৰ নিচিনা লাগে কাৰণ কিয় সেই এক্সপ'জাৰটো পায় যোনটো আমি ইয়াতে নাপাওঁ আৰু আদাৰৱাইজ যদি আপুনি কয় যে UPSC কাৰণে লাগিব কি বেলেগ একো বিশেষ সেনেকুৱা কোৱালিফিকেশ্যন নালাগে কাৰণ কি আমি দেখিছোঁ যে UPৰ পৰা বিহাৰৰ পৰা আমাৰ সাউথ ইণ্ডিয়াৰ পৰা বহুত ষ্টুডেণ্টে এইটো নহয় যে মানে খুব ইঞ্জিনিয়াৰিং কৰি পেলাই UPSCত গৈছে বা হিন্দী লিটাৰেচাৰ পঢ়ি পেলাইও তেওঁলোকে হেৰিত গৈছে তেওঁলোকে মোষ্টলি হিউমেনিটি বেকগ্ৰাউণ্ডৰ পৰা তেওঁলোকে UPSC ক্ৰেক কৰিছে পালি লিটাৰেচাৰ পঢ়ি পেলাইও ক্ৰেক কৰিছে আমাৰ ইয়াতে ইঞ্জিনিয়াৰিং ষ্টুডেণ্টবিলাকৰো এটা মানে ভয় থাকে যে মই মানে হেৰি কৰিব পাৰিম নে UPSCটো ক্ৰেক কৰিব পাৰিম নে নোৱাৰিম এটা ডাঙৰ কথা হেতুৰ কাৰণে গাইডেন্স যোনটো আমি ইয়াতে অভাৱ ফিল কৰোঁ আৰু সেই কাৰণে আমি এতিয়া বৰঠাকুৰ IAS একাডেমিতে লাষ্ট 5 বছৰৰ পৰা আমি মানে হেতু এটা ট্ৰাই কৰি আছো যে আমি সেই প্ৰপাৰ গাইডেন্সটো যোনটো ভয় ভাৱ সবতকে প্ৰথমতে হেতু যাতে আমি ষ্টুডেণ্টৰ পৰা আঁতৰাব পাৰোঁ কাৰণ কি এবাৰ যদি ভয় ভাৱটো আঁতৰি যায় তাৰ পিছত তেওঁলোকক একো মানে হেৰি কৰিব লগা নাথাকে কাৰণ কি কিতাপ আৰু এইটো এটা ডাঙৰ কথা মই ক'ব খুজিম যে ইয়াতে কিতাপৰ অলপমান মানে আমাৰ পাওঁতে ষ্টুডেণ্টবিলাকে অলপমান অভাৱ ফিল কৰে যোনটো দিল্লীৰ নিচিনা জাগাত মেটেৰিয়েল বুলি ক'ব গ'লে ষ্টাডি মেটেৰিয়েল বুলি ক'ব পাৰে মানে সহজে উপলব্ধ হয় সেইখিনি বস্তু আৰু সেই বস্তুটো সেই মেটেৰিয়েলখিনি সেই কিতাপ এখন দেখি পেলাই নিজেই মানে পঢ়িব মন যায় বা সেই ইমান ধুনীয়া কিতাপবিলাক হেৰি তাতে মানে ইমান কম্পিটিশ্যন যে মানে কিতাপখন অহাৰ পিছত দোকানত চেছ হৈ যায় এনেকুৱা এটা কম্পিটিশ্যন আনকি আপোনাক যদি মই কওঁ তেনেহ'লে ষ্টুডেণ্টবিলাকে এডভান্স দি পেলাই দোকানীক দি থৈ দিয়ে যে মানে মোৰ কাৰণে এখন কপি থৈ দিব তাতে মানে কিতাপ আহে যেনেকৈ ইণ্ডিয়া বুক হওক বা এনেকুৱা যোনবিলাক মেগাজিনছ আহে সেইবিলাক মানে চেছ হৈ যায় চ' ইয়াতে কিছুমান যেনেকৈ আমি ফৰ এক্সাম্পল মই যদি আপোনাক কওঁ ডাউন টু আৰ্থ বুলি এখন মেগাজিন আছে সেইখন মই ইয়াতে জিঅ'গ্ৰাফী হিচাপে ভূগোল বিভাগৰ পৰা হিচাপে মই যদি ছাজেষ্ট কৰোঁ ষ্টুডেণ্টক কিন্তু ষ্টুডেণ্টে মোক আহি পেলাই কমপ্লেইন কৰে যে ছাৰ ইয়াতে আমি এই কিতাপখন পোৱা নাই এইখন কিতাপ আমাৰ ইয়াতে এভেইলেবল নহয় বা তাতে সেইখন এভেইলেবল হয় তো এই কিছুমান প্ৰত্যাহ্বান আমি ইয়াতে পাইছোঁ তথাপিতো এটা আমি যোনটো মটিভেশ্যন দিব ট্ৰাই কৰোঁ ষ্টুডেণ্টক আমাৰ ফালৰ পৰা যে ইমান বহুত ডাঙৰ বা বহুত নো ডাউট কষ্ট কৰিব লাগিব কোনো শ্বৰ্টকাট নাই ছাকচেছৰ বাট এইটো মানে একদম অপ্ৰাপ্য বস্তু নহয় বা একদম ইম্পচিবল কথা নহয় যোনটো আমি আগতেই ভাবি লওঁ অসমীয়া ল'ৰা ছোৱালীবিলাকে মানে সেই ভয়টোৱে চবতকৈ ডাঙৰ কথা সঁচাকৈ আমাৰ সৈতে আছে ফেকাল্টি শশাंक शेखर रॉय सर आपके लिए मेरा पहला क्वेश्चन सर जो UPSC और APSC के लिए आप लोग स्टूडेंट को कैसे प्रिपेयर करते हैं इस बात को थोड़ा श्योर गुड इवनिंग थैंक यू फॉर इनवाइटिंग मी ऑन दिस प्लेटफॉर्म मेरा नाम शशांक शेखर रॉय है एंड आई एम अ फैकल्टी ऑफ एथिक्स इंटेग्रिटी एंड एप्टीट्यूड एट बरठाकुर IAS जहाँ तक प्रिपरेशन के बारे में थोड़ा सा मैं बताना चाहूँगा ठीक है नॉर्थ ईस्ट में आने के बाद मैंने जो डेटा एनालाइज किया है कुछ डेटा है हमारे पास UPSC 2020 में टोटल 9 सिलेक्शन है हमारे पास ऑल ओवर नॉर्थ ईस्टर्न स्टेट्स की बात कर रहा हूँ जिसमें 6 फ्रॉम मणिपुर 2 फ्रॉम त्रिपुरा एंड ओनली 1 सिलेक्शन फ्रॉम असम नाउ देयर इज अ ग्रेट कंसर्न हमें सोचने की ज़रूरत है कि ऐसा क्या है कि असम से सिर्फ हमारे पास एक सिलेक्शन है उसमें भी अगर आप देखें तो मेघालय मिजोरम और नागालैंड से कोई सिलेक्शन ही नहीं है हमारे पास इट्स अ ग्रेट लॉस इफ़ यू टॉक अबाउट सोशल कैपिटल पूरे स्टेट से टोटल 9 सिलेक्शन एंड ओनली 1 सिलेक्शन फ्रॉम असम अगर असम की ज्योग्राफी को देखें तो बाय द वर्च्यू ऑफ इट्स ज्योग्राफी असम नॉर्थ ईस्टर्न स्टेट्स को मेन लैंड इंडिया से कनेक्ट करने का गेटवे है एक ऐसे ज्योग्राफिकल लोकेशन पे है कि आपको चाहे नॉर्थ ईस्ट में एंटर करना हो या मेन लैंड इंडिया जाना हो आपको यहाँ से होके गुजरना है मैं बात ये इसलिए कह रहा हूँ बिकॉज आई थिंक दैट गुवाहाटी हैज़ अ ह्यूज पोटेंशियल टू बिकम एन एजुकेशन हब it can become the next Mukherjee Nagar, Rajinder Nagar or the quota for UPSC aspirant for the entire northeastern states. We at Bharthakur IAS, we ensure that we are providing everything to the student that is available in Mukherjee Nagar, Rajinder Nagar or anywhere else in India. एक सबसे बड़ा चैलेंज जो मैंने यहाँ के स्टूडेंट्स में देखा है एंड चैलेंज आई विल टॉक अबाउट द चैलेंज एज वेल एज द अपॉर्चुनिटी द चैलेंजेस जो मृत्युंजय सर ने बोला जो डोना मैम ने बोला दैट देयर इज एप्रीहेंशन कि यूपीएससी बहुत टफ एग्जामिनेशन है वी आर ट्राइंग आवर लेवल बेस्ट टू चेंज दैट परसेप्शन और वो परसेप्शन चेंज होने जा रहा है रही बात अपॉर्चुनिटी की अगर बात बोले तो आई एम सो ग्लैड टू सी द स्टूडेंट्स एट बॉर्ठाकुर IAS एंड द स्टूडेंट्स कमिंग अक्रॉस फ्रॉम ऑल द स्टेट्स ऑफ नॉर्थ ईस्टर्न स्टेट दे आर सो कैपेबल कैपेबिलिटी के मामले में टैलेंट के मामले में इंटेलेक्ट के मामले में
करेज के मामले में दे आर नॉट एट ऑल इंफीरियर देन एनीवन एल्स। जरूरत इस बात की है कि उस भ्रम को तोड़ा जाए, उस एप्रीहेंशन को ब्रेक किया जाए, एंड वी एट बॉल ठाकुर IAS वी आर ट्राइंग आवर लेवल बेस्ट एंड वी हैव सक्सीडेड बियॉन्ड एनी डाउट इन चेंजिंग दैट परसेप्शन। वी हैव अ न्यू करिकुलम जो कि बिल्कुल अपडेटेड है, विद मोस्ट अपडेटेड करिकुलम, with the best of the best faculties at Bor Thakur IAS, permanently impaneled with Bor Thakur IAS, and we are not only training in terms of classroom teaching, we are training our students in the social skills as well, क्योंकि एक डिस्कनेक्ट है ऑल ओवर इंडिया में। जब हम UPSC की बात करते हैं तो हमें ऐसा लगता है कि इट्स ओनली अबाउट द सिलेबस, जबकि UPSC के लिए, स्टेट सर्विस एग्जामिनेशंस के लिए हमें बच्चों के सोशल स्किल्स को डेवलप करना पड़ता है। सो वी मेक श्योर कि नॉट ओनली एकेडमिक, वी ऑल्सो टेक केयर ऑफ द एक्स्ट्रा करिकुलर एक्टिविटीज और बच्चों के सोशल स्किल्स को डेवलप किया जाए। वी एट बॉर ठाकुर IAS वी इंश्योर कि and this is our endeavor with the support of all the faculties and Dona ma'am and all the other officials, we are trying our level best कि ये जो गुवाहाटी का लोकेशन है और गुवाहाटी है, अगले 5 सालों में इसको नेक्स्ट मुखर्जी नगर, राजेंद्र नगर या कोटा में कन्वर्ट कर देना है। इट शुड बी मक्का मदीना एंड इट शुड बी द काइंड ऑफ पिलग्रिमेज कि पूरे नॉर्थ ईस्ट का जमावड़ा हमारे गुवाहाटी में हो, एंड इट शुड इमर्ज एज अ डेस्टिनेशन फॉर UPSC एंड स्टेट सर्विस एग्जामिनेशन। यस, थैंक यू सर। হয় মই ডোনা বৰঠাকুৰ বাইদেউ সুধিব বিচাৰিছোঁ এবাৰ, যিহেতু ইতিমধ্যে বহুখিনি কথা কৈছে আৰু যিসকল শিক্ষাগুৰুৱে ছাত্ৰ ছাত্ৰীসকলক, শিক্ষাৰ্থীসকলক এগৰাকী সফল বিষয়া হিচাপে, প্ৰশাসনিক বিষয়া হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে, তেখেতসকলো আমাৰ সৈতে আছে। আৰু ডোনা বৰঠাকুৰ বাইদেউ আছে, যিগৰাকীয়ে সপোন দেখিছিল আৰু সেই সপোনক বাস্তৱত ৰূপায়িত কৰিবলৈ ঘাট প্ৰতিঘাত পাৰ কৰি আহিবলগীয়া হৈছে, কিন্তু আজি সফলতাৰ দিশত আগুৱাই গৈছে। আৰু এই সফলতাৰ ধাৰা কেৱল অসম তথা উত্তৰ পূৰ্বাঞ্চলতে নহয়, সমগ্ৰ দেশতেই বৰঠাকুৰ IAS একাডেমি জিলিকি থাকক, অসমত জিলিকাই ৰাখক, সেয়া সকলোৱে বিচাৰিব। মই বাইদেউক এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ সৈতে অসমৰ ছাত্ৰ ছাত্ৰীসকলক আমি সমানভাৱে আগুৱাই নিবলৈ হ'লে অসমৰ ছাত্ৰ ছাত্ৰীসকলক তথা উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলক IAS বিষয়া হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বৰ ঠাকুৰ IAS একাডেমি এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব। আৰু যিটো ভূমিকা ইতিমধ্যে লৈছে, সেই ভূমিকাটোৰ লগতে আৰু এটা কথা সুধিছোঁ যে ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্ত আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চল এটা বৃহৎ পাৰ্থক্য কিন্তু আছে এনেধৰণৰ অধ্যয়ন কৰাৰ ক্ষেত্ৰত বা এই IAS হ'বলৈ যোৱাৰ ক্ষেত্ৰত। কি ক'ব বিচাৰিব, কেনেদৰে আপুনি বিশ্লেষণ কৰিব সেই কথাখিনি? এটা কথা হয়, আমাৰ নৰ্থ ইষ্টত ন' ডাউট বহুত টেলেণ্টেড ল'ৰা ছোৱালী আছে, কিন্তু টেলেণ্টেড ল'ৰা ছোৱালী আছে যদিও তেওঁলোকৰ হয়তো ফাইনেন্সিয়েল পজিশ্যনটো বৰ ঠিক নহয়, যাৰ কাৰণে তেওঁলোকে মন থাকিলেও বাহিৰত গৈ পেলাই পঢ়িব নোৱাৰে। সেইটো এটা 1 নম্বৰ কথা। আৰু ছেকেণ্ডলি মই এটা কথা দেখিছোঁ, মোৰ তাতে যিমানবিলাক ষ্টুডেণ্ট বা কোনোবা ছাৰ্ভিচ হোল্ডাৰো আছে, তেওঁলোক আহি পেলাই তেওঁলোকে কিন্তু প্ৰথমতে UPSC কথাটো নুসুধে, APSCৰ কথাটোহে সোধে। যেতিয়া সোধোঁ তেওঁলোকৰ মতে UPSCটো বহুত টান, এটা ভয় থাকে তেওঁলোকৰ মনত, বহুত ভয় থাকে। আৰু এটা কথা মই দেখিছোঁ যে আমাৰ অসমৰ বুলিয়ে মই কৈছোঁ, মানে পটককৈ বস্তুটো ছাকচেছটো ফটকৈ লাগে, যে মোক আহি সোধে যে কিমান মাহত এইটো হৈ যাব, মই পামনেটো ঠিকেই কথা, ভাল কথা যে মোৰ এটা উইল পাৱাৰ আছে, কিন্তু সেই পামনেটোৰ মই যদি এবাৰ দুবাৰ ছাকচেছ নহওঁ তেতিয়াহ'লে মই সেইটো এৰি দিব নালাগে। এতিয়া বাহিৰৰ বহুতবিলাকক মই দেখিছোঁ, IAS অফিচাৰ হওক বা IPS অফিচাৰে হওক, তেওঁলোকৰ বিফলতাৰ লগতহে সফলতাৰ ষ্টৰিটো আহে। তেওঁ এবাৰ দুবাৰ তিনিবাৰ, এগৰাকী মই নামটো পাহৰি গৈছোঁ, মই অলপ দিনৰ আগতে তেওঁৰ এটা ষ্টৰি পঢ়িছিলোঁ। তেওঁ কেলকাতাৰ বহুত ভিতৰৰ এখন গাঁৱৰ মানে ষ্টুডেণ্ট আছিলে, মাৰোৱাৰী ফেমিলি তেওঁলোক। তেওঁ কি কৰিছিলে, তেতিয়া ঘৰত কৈছিলে যে মাৰোৱাৰী ছোৱালী সোনকালে বিয়া দিব লাগে, কিন্তু মনত এটা এইম আছিলে। তেওঁ যেতিয়া স্কুললৈ অহা যোৱা কৰিছিলে, সেইখিনি সময়ত তেওঁৰ ওচৰৰ যিটো পুলিচ ষ্টেচন আছিল, তাত যেতিয়া সদায় খাকী পোছাক পিন্ধা মানুহবিলাক দেখিছিলে, পুলিচবিলাক দেখিছিল, তেতিয়া তেওঁৰ মনত, সেই 5 বছৰীয়া ছোৱালীজনীৰ মনত এটা আশা হৈছিল যে ময়ো খাকী ড্ৰেছ পিন্ধিম। তাৰপিছত লাহে লাহে সময় বাগৰি গ'ল, তেওঁ বহুত পঢ়া শুনা দিলে, কিন্তু ঘৰত যেতিয়া বিয়াৰ কথা আহিলে তেতিয়া তেওঁ ক'লে যে নহয়, তেওঁ তেতিয়া চাকৰি কৰিছিলে, ডেলইট বুলি এটা ডাঙৰ কোম্পানী আছে, তাত চাকৰি কৰিছিল। কিন্তু মনৰ ভিতৰত তেওঁ কৈছিল যে মোৰ এটা কথাই সদায় খুন্দিয়াই আছিল যে মই সেই খাকী পোছাকযোৰ মই পিন্ধিব লাগে, মই কেনেকৈ পিন্ধিম। তাৰ কাৰণে তেওঁ ফাৰ্ষ্টত তেওঁ এটেম্প কৰিলে, তেওঁ ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচ পালে। তাৰ পিছৰবাৰ তেওঁ আকৌ দিলে, মানে 32 ইয়াৰ্ছলৈকে যিহেতু আপোনাৰ এজৰ এয়া আছিলে, তেতিয়া তেওঁ ছেকেণ্ডবাৰ তেওঁ
এয়া পালে UPSC পালে UPSC পাই পেলাই তেওঁ এজন IPS অফিচাৰ হ'ল IPS অফিচাৰ হৈ পেলাই তেওঁ সেই ড্ৰেছটো পিন্ধি পেলাই মেয়া কৰিলে চাকৰি কৰিলে কৰাৰ পিছত কিন্তু তেওঁৰ মনত আৰু এটা ভাৱ হ'ল যে মই কিয় IS হ'ব নোৱাৰিম মই কিয় নোৱাৰিম সেই কৰি তেওঁ থাৰ্ড টাইমত তেওঁ গোটেই পশ্চিমবংগৰ ভিতৰত 19 ৰেংক হ'ল 19 ৰেংক হৈ তেওঁ এতিয়া এজন IS অফিচাৰ তেতিয়া সেইটোৱে মই ক'ব বিচাৰিছোঁ মানুহে এফৰ্টটো লাগিব মানুহক যদি কিবা এটা মই সপোন দেখিব লাগিব সপোনটোৰ পিছে পিছে মই দৌৰিব পৰা শক্তিখিনি মোৰ থাকিব লাগিব এবাৰ দুবাৰ মই যদি সাকসেস নহওঁ তেতিয়াহ'লে মই নহওঁ বুলি সেই বস্তুটো এৰি দিব নালাগিব আৰু আমাৰ অসমৰ ষ্টুডেণ্টখিনিক মই সেইটোৱে কৈছোঁ আমি APSC টাৰ্গেট কৰাৰ লগে লগে আমি UPSC কিয় কৰিব নোৱাৰো আমি নোৱাৰাটো একো কথা নাই যদি এবাৰত নোৱাৰিলো দুবাৰত নোৱাৰিলো আমি থাৰ্ড টাইমটো আমি সাকসেস হ'ম আমাৰ অসমৰ পৰা এজন ভাল UPSC দি পেলাই এজন IS অফিচাৰ হ'ব আমাৰ দেশৰ কাৰণে কিমান গৌৰৱ হ'ব গতিকে সেই বস্তুটো আমাৰ প্ৰত্যেকজন বহুত চোকা ল'ৰা ছোৱালী আছে এইটো নহয় যে দিল্লী কলকাতা বা বেলেগত বহুত আমাতকে ভাল টেলেন্টেড ল'ৰা ছোৱালী আছে সম্ভাৱনা আছে আমাৰ অসমত বহুত সম্ভাৱনা আছে কিন্তু আমি সেইখিনি ইউজ কৰিব নাজানো আৰু আমাৰ ভিতৰত যেটো ভয় আছে সেই ভয়টো আমি হয় প্ৰতিষ্ঠানো আছে আমি যিমানখিনি পাৰো আমি তেওঁলোকক সাপোৰ্ট দিছো আমি তেওঁলোকক গোটেইখিনি সহায় কৰিছো ষ্টাডি মেটেৰিয়েল দিছো আমি বাহিৰৰ পৰা ফেকাল্টি আনি দিছো আপোনাৰ দিল্লীৰ পৰা যিখিনি আমি ভাল ফেকাল্টি তেওঁলোকক লৈ আহিছো যে আমাৰ ষ্টুডেণ্টে একোজন ACS বিষয়া হোৱাৰ লগতে IS বিষয়া হওক যাতে আমাৰ দেশখনৰ এটা গৌৰৱ হয় অসমত বাহিৰত যাতে নৰ্থ ইষ্টটো জিলিকি উঠে আজি নৰ্থ ইষ্টত UPSC ক্ষেত্ৰত নৰ্থ ইষ্টৰ ৰেংক একেবাৰে তলত অসমৰ পৰা কিন্তু যোৱা ল'ৰা ছোৱালীয়ে বাহিৰত গৈহে টাৰ্গেট কৰিছে যে UPSC দিম কিন্তু একদম অসমৰ পৰা টাৰ্গেট কৰি পেলে কিন্তু UPSC এতিয়ালৈকে মোৰ মতে সাকসেস হোৱা নাই আপোনালোকে অসমত এতিয়া কেনেদৰে মানে ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিম বুলি ভাবিছে বা অসমৰ ক'ত আপোনালোকৰ শাখা এতিয়ালৈকে হৈছে সেই সন্দৰ্ভত যদি অলপ কয় তেনেহ'লে শিক্ষাৰ্থীসকল উপকৃত হ'ব আমি UPSC বা APSC কাৰণে আমাৰ যিখিনি ষ্টাডি মেটেৰিয়েল লাগে আমি আমাৰ তাত আমাৰ ইনষ্টিটিউটৰে পাব আৰু আমাৰ যিখিনি প্ৰত্যেকটো সাবজেক্টৰে আমাৰ বেলেগ ফেকাল্টি আছে যিখিনি একদম টপ মোষ্ট ফেকাল্টি প্ৰত্যেকজনে মানে আপোনাক নকওঁ যে এজন ভাল এজন বেয়া আমাৰ তেনেকুৱা বুলি পেলাই নহয় আমাৰ গোটেইখিনিয়ে ফেকাল্টি খুবেই ভাল খুবেই সাপোৰ্টিভ আৰু ষ্টুডেণ্ট বিলাকক তেখেতসকলে বহুত ভালকৈ গাইড কৰে মই দেখিছোঁ যে যিকোনো সময়তে ষ্টুডেণ্টে যেতিয়া আমাৰ ফেকাল্টিক ফোন কৰে তেওঁলোকে একদম ফ্ৰেণ্ডলি তেওঁলোকক কথাখিনি বুজাই দিয়ে আৰু আপোনাৰ সেই ষ্টাডি মেটেৰিয়েলৰ কথাও ক'লোঁ গতিকে তেনেকুৱা ধৰণে আমি প্ৰিপেয়াৰ কৰিছোঁ আমি তেওঁলোকক সাকসেসটো দিবলৈ আমি 100% যত্ন কৰোঁ কিন্তু আমি সাকসেস দিব যত্ন কৰোঁ তেওঁলোকক তাৰ লগত তেওঁলোকৰ উইল পাৱাৰ লাগিব তেওঁলোকৰ যত্ন লাগিব আৰু যে হাৰ্ড ৱৰ্কিং নহ'লে কোনো এটা কথাই কিন্তু সফল নহয় আৰু মই সবকে সেইকাৰণে মানে এটা অনুৰোধ জনাওঁ যাতে মানে এবাৰ মই সাকসেস নহ'লো বুলি পেলাই ভয় খাব নালাগে বাৰে কৰক বা অসাধ্য সাধন কেতিয়াও নোহোৱাকৈ নাথাকে কিন্তু আমাক লাগে উইল পাৱাৰ য'তেই ইচ্ছা ততেই পথ বুলি কোৱা হয় গতিকে শিক্ষাৰ্থীসকলে যদি চেষ্টা কৰে এবাৰত বিফল হ'লেও পৰৱৰ্তী সময়ত যদি চেষ্টা কৰে সফলতাৰ বাট বুলিব পাৰিব আৰু সেই সফলতাৰ বাট বুলোতে শিক্ষাৰ্থীসকলক অসমৰ ছাত্ৰ ছাত্ৰীসকলক উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলক সহায় কৰিব বৰঠাকুৰ IS একাডেমীয়ে আৰু শিক্ষাৰ্থীসকলে বিভিন্ন ভয় আছে বিভিন্ন শংকা আছে APSCৰ অৱতীৰ্ণ হ'বলৈ আহে তেওঁলোকে কোচিং কৰিবলৈ আহে কিন্তু UPSCৰ বাবে তেওঁলোকে ভয় কৰে গতিকে সেই সকলো ভয় শংকা দূৰ কৰি অসমত বৰঠাকুৰ IS একাডেমীয়ে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিছে গতিকে ৰাজ্যবাসীৰ বাবে খুব এটা ভাল খবৰ আৰু এই ভাল খবৰটোক আমি অধিক ভাল কৰিব লাগিব সমগ্ৰ ভাৰতবৰ্ষতে বৰঠাকুৰ IS একাডেমীয়ে এটা দখল কৰক যি দখলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল উপকৃত হওক সেয়াও আমি বিচাৰিছোঁ মৃত্যুঞ্জয় শৰ্মা ছাৰক মই সুধিব বিচাৰিছোঁ যে ইতিমধ্যে আমি বহুকেইটা কথা আলোচনা কৰিছোঁ আৰু সেই আলোচনা কৰিবলৈ যাওঁতে মই আৰু এটা কথা আপোনাক সুধিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিবলৈ হ'লে কোনবোৰ দিশক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব লাগিব হয় মই এটা কথা বিশেষভাৱে ক'ব খুজিছোঁ যে এটা মানে আমাৰ ধাৰণা আৰু এটা মানে আমাৰ গোটেই অসমীয়া হেৰিখিনিৰ আমাৰ মানুহখিনিৰ এটা মানে ক'ব গ'লে অলপমান আমাৰ এটা মিচিং পইণ্ট এটা সেইটো হ'ল কি অলপমান এলাহ ভাৱ এটা আছে তো অলপমান আমি এলেহুৱা বুলি ক'ব নিজকে আমি ক্ৰিটিচাইজ কৰাটো বেয়া কথা নহয় যদি আমি কাৰণ ক্ৰিটিচাইজ নকৰিলে আমি তেতিয়া আগবাঢ়িব নোৱাৰিম তো সেইকাৰণে আমি সেইটো অলপমান একচেপ্ট কৰিব লাগিব যে অলপমান আমি এলেহুৱা বা আমাৰ অলপমান এলাহ ভাৱ এটা থাকে আৰু সেইকাৰণে যিমান কষ্ট বাহিৰৰ ষ্টুডেণ্টবিলাকে কৰিব পাৰে আমাৰ ষ্টুডেণ্টবিলাকে এতিয়ালৈকে সেই কষ্টৰ ভাৱটো মানে সেই বোধটো অহা নাই তো সেইটো আমি অলপমান এটা মানে নিজৰ ফালৰ পৰা
আমি চবেই আমাৰ অভিভাৱকগণৰ পৰা বা চবেই আমি ফেকাল্টি ফালৰ পৰা আমি এটা পুছ কৰি আছোঁ এতিয়াও যে যাতে এলাহ ভাৱটো যাতে আমি এৰি দিওঁ আৰু কাৰণ কিয় আমি দেখিছোঁ যে তাৰে ষ্টুডেণ্টবিলাকে একদম এটা সৰু ৰুমত থাকি পেলাও 4জন 5জন ষ্টুডেণ্টে থাকি পেলায়ো ইউ পি আৰু বিহাৰত দিল্লীত সেনেকৈ থাকি পেলাই ভাড়া ঘৰ লৈ পেলাই তেওঁলোকে বহুত কষ্টৰ মাজেদি তেওঁলোকে চিলেকশ্যন লয় কিন্তু আমাৰ ষ্টুডেণ্টবিলাকে দেউতাক মাকে ভালেখিনি ফেচিলিটি দি থাকে তথাপিতো মানে তাতে ভালকৈ থাকে একদম ধুনীয়াকৈ ৰুম লৈ পেলাই থাকে কিন্তু সেই এলাহত তেওঁলোকে এটা আৰু আমাৰ যোনটো এটা হোম ছিকনেছ এটা থাকে অলপো যদি ঠাণ্ডা লাগিছে বা অলপো যদি গৰম লাগিছে নাই ঘৰলৈ যাওঁ মাক দেউতাকক মাতি আনিব যে নালাগে বাবা ঘৰলৈ আহি যোৱা তো সেই হেৰিটো আমি এটা অলপমান আমি কাট কৰিব লাগিব আমাৰ এটা সেই এটমছফিয়াৰটো অলপমান আমি চেঞ্জ কৰিব লাগিব যাতে মানে আমি ষ্টুডেণ্টবিলাকে অলপমান সেই কম্পিটিটিভনেছ যাতে আমি বুটটো কৰাব পাৰোঁ চ' আমি বৰঠাকুৰ আইছতো আমি সেইটো এটা সদায় ডেইলি বেচিছত আমি সেইটো এটা প্ৰেছাৰাইজ কৰি থাকোঁ ষ্টুডেণ্টক যে অলপো যাতে আমি एलाह भूत जैसे ना हो शशांक शेखर रॉय सर और एक बात है जो मैंने और एक बात है ये जो कौन से सब्जेक्ट में ज़्यादा इम्पोर्टेंस देना ज़रूरी होता है और ऐसे कौन से मेथड है जिसने अपनाने से स्टूडेंट को सक्सेस मिलते हैं वो बहुत ज़्यादा इम्पोर्टेंस है APSC UPSC के लिए ट्रू सो जो सर का क्वेश्चन है जो पूछा गया मेरे से कि स्ट्रैटेजी बेसिकली ये क्वेश्चन स्ट्रैटेजी से रिलेटेड है तो मैं बहुत से मिथ हैं यूपीएससी से रिलेटेड और उन सारे मिथ्स को मैं एक एक करके उन सारे मिथ्स को बस्ट करने वाला हूँ जनरली हम यूपीएससी एग्जामिनेशन में अगर आप मेरे से पूछें और जो हम एज एन इंस्टीट्यूशन जो हम चेंज करने की कोशिश कर रहे हैं वो है टेम्परामेंट अमंग द स्टूडेंट्स देयर इज अ कंप्लीट डिस्कनेक्ट जब हम बच्चों को प्रिपेयर करते हैं वी ओनली ट्रेन देम अबाउट द सिविल सर्विस सिलेबस एंड एकेडमिक पार्ट बट वी डू नॉट ट्रेन देम फ्रॉम द टेम्परामेंट एक सिविल सर्विस एग्जामिनेशन के लिए सबसे पहली ज़रूरत क्या है यू हैव टू बी ट्रेन्ड फ्रॉम द मेंटल लेवल आपको एक टेम्परामेंट डेवलप करना पड़ता है कि आप ऑल इंडिया सर्विसेज या स्टेट सर्विसेज ऑफिसर्स के तौर पे आप एक एरिया को लीड करने जा रहे हैं रिप्रेजेंट करने जा रहे हैं सो दैट इज द फर्स्ट थिंग मुझे लगता है कि ये डिस्कनेक्ट है और उस डिस्कनेक्ट को हम ब्रिज करने की कोशिश कर रहे हैं बिफोर एकेडमिक वी आर ट्रेनिंग आवर स्टूडेंट्स फ्रॉम द मेंटल पर्सपेक्टिव मेंटल स्ट्रेंथ एंड इमोशनल रिजिलियंस इज इंपॉर्टेंट फॉर दिस एग्जामिनेशन द सेकेंड थिंग इज जनरली बच्चे पहली बात तो है कि सिलेबस को देख के डर जाते हैं जैसे मैम ने बोला अभी अगर आप अपॉर्चुनिटी की बात बोलें तो आई एम ब्लेस्ड टू बी इन नॉर्थ ईस्ट आई एम ब्लेस्ड टू बी इन असम क्योंकि यहाँ जो बच्चे हैं बिल्कुल कच्ची मिट्टी की तरह हैं एक गुरु के लिए एक कच्ची मिट्टी एक अपॉर्चुनिटी है कि वो चाहे तो देव बना दे या देवता बनाए या दानव बनाए मुझे ऐसा लगता है यहाँ के स्टूडेंट्स बहुत ही टैलेंटेड हैं वेरी नाइस उनको शेप करना बड़ा आसान है और उनका परसेप्शन चेंज करना बड़ा आसान है सो दिस इज व्हाट वी आर डूइंग अगर स्कोरिंग की बात बोलें तो अगर पिछले 5 साल का स्कोर उठा के देखें और टॉप 10 रैंकर्स को अगर आप देखें तो उनके जो सबसे अच्छे स्कोर्स हैं वो हैं एसए में एथिक्स इंटेग्रिटी एंड एप्टीट्यूड में और इंटरव्यू में ऐसा माना जाता था कि एसए में एथिक्स में और इंटरव्यू में बहुत अच्छे मार्क्स नहीं आते बट इस बार के रिजल्ट को देखिए 200 + 212 इज द हाईएस्ट मार्क इन यूपीएससी एग्जामिनेशन सो हमारे इंस्टीट्यूशन में सबसे पहले बच्चों को इन स्कोरिंग स्ट्रैटेजी के बारे में बताया जाता है कि ये एग्जामिनेशन स्ट्रैटेजी का है इस एग्जामिनेशन में नॉलेज की जरूरत कम है एप्लीकेशन ऑफ नॉलेज की जरूरत ज्यादा है नॉलेज सबके पास है जो भी बच्चा 1 साल कोचिंग करके निकला हुआ है उसके पास नॉलेज है बट यूपीएससी में या स्टेट सर्विस एग्जामिनेशन में एप्लीकेशन पार्ट की जरूरत है सच एज साइंस एंड टेक्नोलॉजी की बात करें तो कभी भी क्वेश्चन साइंस एंड टेक्नोलॉजी के कोर के बारे में नहीं पूछा जाता उसके एप्लीकेशन पार्ट के बारे में पूछा जाता है दिस इज व्हाट इज इम्पोर्टेंट मैं বাইদেউ সুধিব বিচাৰিছোঁ এবাৰ ডনা বৰঠাকুৰ বাইদেউক মই আমাৰ সময় শেষ হৈ আহিছে যিহেতু গতিকে মই শেষত খুব চমুকৈ দুটামান কথা সুধিছোঁ অসমৰ যোৰহাটতো আছে আপোনালোকৰ প্ৰতিষ্ঠান হয় যোৰহাট আৰু আমাৰ ডিব্ৰুগড়ত আছে যোৰহাট ডিব্ৰুগড় গুৱাহাটীত শিক্ষাৰ্থীসকলে বৰঠাকুৰ চায়েন্স একাডেমীৰ জৰিয়তে আপোনালোকে ইউপিএসচি আৰু এপিএসচিৰ বাবে কোচিং কৰিব পাৰিব আৰু ছাত্ৰ ছাত্ৰীসকলক বিগত সময়ছোৱাত যেনেদৰে সফলতা দিবলৈ সক্ষম হৈছে আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী উপকৃত হ'ব সেয়াও নিশ্চিত আৰু ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ এই অনুষ্ঠানতে যে আপোনালোকে দিলীপ বৰঠাকুৰ সোঁৱৰণী এটা বঁটাৰ কথা ভাবিছে প্ৰশাসনিক বিষয়াসকলক দিয়াৰ কথা ভাবিছে অকণমান যদি বহলাই কয় সেই সন্দৰ্ভত মই প্ৰথমতে উল্লেখ কৰিছোঁ যে মোৰ স্বামী দিলীপ বৰঠাকুৰ তেখেতৰ এই অলপ দিন 2 মাহ হৈছে তেখেতৰ মৃত্যু হোৱা গতিকে তেখেত এজন IAS অফিচাৰ আছিল আৰু তেখেতৰ এটা ডাঙৰ সপোন আছিল
মানে তেখেতে বিচাৰিছিলে যে প্ৰত্যেকজন ল'ৰা ছোৱালী এজন ভাল অফিচাৰ হওক গতিকে তেখেতৰ স্মৃতিত আমাৰ বৰঠাকুৰ আই এছ একাডেমীৰ ফালৰ পৰা আমাৰ একাডেমীৰ পৰা যিকেইগৰাকীয়ে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হয় তেখেতসকলক আমি 25,000 আৰু এৱাৰ্ড আমি ঘোষণা কৰিছোঁ দিলীপ বৰঠাকুৰ মেমৰিয়েল হয় ছাত্ৰ ছাত্ৰীসকল উৎসাহিত হ'ব আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলত শিক্ষাৰ্থীক আগুৱাই নিয়াৰ ক্ষেত্ৰত বৰঠাকুৰ আই এছ একাডেমী আৰু আগুৱাই যাওক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ শেষত একদম চমুকে মই এটা কথা জাষ্ট ক'ব খুজিছিলোঁ যে সেইটো এটা ইম্পৰ্টেণ্ট কথা যে মানে আমি ষ্টুডেণ্টক আমি এটা বস্তু মই ক'ব ওলাইছিলোঁ যে UPSC যেতিয়া আমি প্ৰিপেৰেশ্যন কৰোঁ তাৰমানে এইটো মানে বহুত ষ্টুডেণ্টে ভাবে এইকাৰণে এটা ডাঙৰ ভয় ভাৱ যোনটো আমি কৈছিলোঁ যে মানে হ'ব নে নহ'ব সেইটো এটা ডাঙৰ হেৰি চ' ইয়াতে নহ'বৰ কথা নাহে কাৰণ কি আমি ইমান ছাবজেক্ট পঢ়োঁ ইয়াতে হিষ্ট্ৰী আছে জিঅ'গ্ৰাফী আছে ইকনমি আছে পলিটি আছে তো কমচে কম আমি যদি চিলেকশ্যন নহয়ও তেতিয়া আমি লাগিলে বেলেগ যদিও হেৰিত যাওঁ কিবা এটা বেলেগ জবত যাওঁ বেলেগ এভিনিউত যাওঁ তাতে আমাৰ সেই গোটেইখিনি কামত আহিব তেওঁলোকৰ জীৱন গঢ়াৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত জীৱন গঢ়াৰ ক্ষেত্ৰত গোটেই শিক্ষাখিনি কামত আহিব বহু কাম আহিব গতিকে সেই পণটো লৈ য'তেই ইচ্ছা ততেই পথ বুলি কয় গতিকে সেই আশা লৈ সেই সপোন লৈ বৰঠাকুৰ আই এছ একাডেমীলৈ আহক আৰু সেইসকল শিক্ষাৰ্থী যিসকল UPSC APSCৰ জৰিয়তে আগবাঢ়ি যাব বিচাৰিছে সেইসকল আগবাঢ়ি যাওক আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীয়ে ইতিমধ্যে শিক্ষা গ্ৰহণ কৰি আছে আৰু এই শিক্ষাৰ জৰিয়তে সকলো আগবাঢ়ি যাওক সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বৰঠাকুৰ আই এছ একাডেমীৰ মুখ্য কাৰ্যবাহী বিষয়া ডোনা বৰঠাকুৰ বাইদেউ আমাৰ সৈতে আছিলে আমাৰ সৈতে ফেকাল্টি মৃত্যুঞ্জয় শৰ্মা ছাৰ আছিলে শশাংক শেখৰ ৰয় ছাৰ আছিলে গতিকে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে আজিৰ এই অনুষ্ঠান ইমানতে সামৰিছোঁ ধন্যবাদ